আপোনালোকে ইতিমধ্যে বিষয়টো চাগে জ্ঞাত, তথাপিতো অসমৰ ৰাইজক এটা কথা জনাব বিচাৰিছোঁ যে অসমৰ জনসাধাৰণক ৰামঠগন দি বছৰ বছৰ ধৰি অসমৰ বাহিৰৰ কিছু সংখ্যক টিনপাতৰ কোম্পানীয়ে যিসকল কোম্পানীয়ে অসমৰ জনসাধাৰণৰ ক্ষেত্ৰত হাতালি খেলি আছে। আমি যে খুব আশাৰে এটা ঘৰ বনাওঁ, এই ঘৰ বনালে যে যিবিলাক টিনপাত ব্যৱহাৰ কৰোঁ, সেই এতিয়াতো বৰ্তমান সময়ত আমি ব্যৱহাৰ কৰা টিনপাতবিলাক হৈছে আমি ইন জেনেৰেল কৰি পিনে আমি ব্যৱহাৰ কৰোঁ যে ডাইনাৰুফ বুলি কওঁ বা ডাইনালুম বুলি কওঁ। আচৰিত এটা ঘটনা যে এই ডাইনাৰুফ বা ডাইনালুম বুলি কোৱা এই যে টিনপাতটোত যিটো আপোনাৰ BIS আপোনাৰ ব্যুৰ অফ ইণ্ডিয়ান ষ্টেণ্ডাৰ্ডৰ যিটো নৰ্মছ ফ'ল' কৰিব লাগে, য'ত BIS-এ ISI মাৰ্কছ দিয়ে, সেই ISI মাৰ্কছ দিয়া ভিত্তিত এটা কি কৰে আপোনাৰ টিনপাতৰ কোম্পানীয়ে অসমত তেনে টিনপাত বিক্ৰী কৰে। আৰু ইতিমধ্যে আমাৰ বিগত কেইদিনমান আগত আমাৰ সতীৰ্থ বিক্ৰম কোচ ডাঙৰীয়াই এটা ইনভেষ্টিগেশ্যন চলাইছিলে, এইটো আপোনাৰ NTHৰ আণ্ডাৰত, নেশ্যনেল টেষ্ট হাউচৰ আণ্ডাৰত। কথাটো আচৰিত ধৰণৰ কথা হ'ল, প্ৰত্যেকটো টিনত মানে প্ৰত্যেকটো কোম্পানীৰ টিনপাতত মিনিমাম AZৰ পাৰ্চেণ্টেজ থাকিব লাগে পাৰ বৰ্গ মিটাৰত 70 গ্ৰামকৈ থাকিব লাগে। আপুনি আচৰিত পাব, এইবিলাক আমাৰ তথ্য আমাৰ লগত আছে। অসমত চলি থকা টিনপাতৰ 90% টিনপাতে হ'ল চব ভেজাল টিনপাত। আৰু আচৰিত কথা এটাই যে অসমত প্ৰত্যেক মাহত প্ৰায় 25,000 টিনপাত অসমৰ মানুহে বহিৰাজ্যৰ পৰা ইয়ালৈ মানে আমদানি কৰে বা কিনে। 25,000 আনুমানিক মূল্য বৰ্তমান সময়ত চলি আছে প্ৰায় 300 কোটি টকা। আশ্চৰ্যজনক বিষয় এটাই, আমি টোটেল 8টা কোম্পানীৰ ওপৰত ইনভেষ্টিগেশ্যন চলাইছিলোঁ। তাই 8টা কোম্পানীৰ ওপৰত আপোনাৰ প্ৰথম হ'ল আছাম ৰুফিং লিমিটেড, যিটো আপোনাৰ ইয়াত আপোনাৰ চলি আছে, অসমত চলি আছে। সেই টিনপাতৰ ব্ৰেণ্ডটোৰ নাম হ'ল ৰাইন' গ'ল্ড, য'ত তেওঁলোকে AZৰ আপোনাৰ মিনিমাম পাৰ বৰ্গ মিটাৰ তেওঁলোকৰ থাকিব লাগে যিটো আপোনাৰ টিঙৰ ওপৰত যিটো কটিন থাকে, যিটো প্ৰলেপ থাকে, মানে টিংবিলাক পচি নাযাবৰ কাৰণে, মামৰে নধৰিবৰ কাৰণে একৰ্ডিং টু BIS নৰ্ম থাকিব লাগে মিনিমাম 70 থাকিব লাগে। তেওঁলোকৰ আছে 58। RT চিলভাৰ চাইন বুলি কোৱা এটা থাকিব লাগে 70 গ্ৰাম পাৰ বৰ্গৰ আপোনাৰ মিটাৰ, তেওঁলোকৰ কিন্তু আছে 29 গ্ৰাম। ঠিক তেনেকৈ আপোনাৰ টাইগাৰ আলফাত আছে 64, তেওঁলোকৰ তাতো 79। আপোনাৰ ডাইনালুম, যিটো আমি কওঁ যে ডাইনালুম বুলি আমি সকলোৱে সততে যি কওঁ, তাত থাকিব লাগে 70, তেওঁলোকৰ আছে 50। আৰু এটা ডাইনালুমত আছে 55। অকল কেৱল দুটা কোম্পানী ভাৰত RT আলু ষ্টিল BPSLত আছে 71, 1% বেছি আছে, আৰু JSW আছে 73। কিন্তু ইণ্ডিয়ান গেজেটত এইটো উল্লেখ আছে যে কিবা কাৰণত যদি তেওঁলোকে যদি এই BISটো যদি নৰ্ম যদি ফ'ল' নকৰে, তেওঁলোকে কি কৰিব লাগিব, তেওঁলোকে যিমান কোটি টকা এইবিলাক সামগ্ৰী আছে টিনপাত আছে চববিলাক কি কৰিব লাগে, স্কেপ কৰিব লাগে। কিন্তু আশ্চৰ্যজনক বিষয় এতে যে প্ৰত্যেক বছৰে কোটি কোটি মাহকত কোটি কোটি টকা আত্মসাৎ কৰি আছে ভেজাল টিনপাত আমাৰ অসমীয়া। আপোনালোকে গোটেইবিলাকে ঘৰত যে আমি যিবিলাক ব্যৱহাৰ কৰিছোঁ, এই বিষয়ৰ ওপৰত আমাৰ কিন্তু মেক্সিমাম মানুহৰ আমাৰ এই বিষয়টোৰ ওপৰত নলেজ নাই। এতিয়া কি হৈছে, এই BIS নামৰ যিটো আপোনাৰ অসমৰ বা ভাৰতৰ যিটো এটা সন্থা, যিয়ে এই মিনিমাম ষ্টেণ্ডাৰ্ডটো তেওঁলোকে কি কৰে, প্লেচ কৰে, মিনিমাম ষ্টেণ্ডাৰ্ডটো ছেট কৰে, ISI মাৰ্কছ দিয়ে। সেই ISI মাৰ্ক দিয়া, মোহৰ দিয়া, ধাপ্পা দিয়া থাকিলে আমি সকলোৱে সততে বিশ্বাস কৰি আমাৰ যিমানবিলাক আমি হেৰি থাকোঁ কি কাষ্টমাৰ, আমি তেওঁলোকে কি কয় টিনপাতবিলাক কিনি লওঁ। কিন্তু BISে ISI মাৰ্কছ দিয়াৰ পাছতো আমাৰ থলুৱা যিবিলাক গ্ৰাহক, আমি দুখীয়া নিচলা যিসকল গ্ৰাহক, তেওঁলোকক মাধৰ মাৰি পিনে এই প্ৰত্যেকটো কোম্পানীয়ে প্ৰত্যেক মাহত 300 কোটি টকাতকৈ বেছিকৈ অসমীয়া মানুহৰ মাথাত এটা কি কৈছে, তেওঁলোকে হাতালি খেলিব আৰম্ভ কৰিছে। গতিকে আমি BISৰ যি ডাইৰেক্টৰ শৌভিক চন্দ ডাঙৰীয়াক যেতিয়া লগ কৰিছিলোঁ, তেওঁ মূৰৰ ঘাম বাঢ়ি হৈ গৈছিলে। তেওঁ ইয়াৰ প্ৰত্যেকটো উত্তৰ দিব পৰা নাই। ইতিমধ্যে তেওঁক আমি ইয়াৰ ওপৰত এখন আপোনাৰ হেৰি দিয়া হৈছে, স্মাৰক পত্ৰ দিয়া হৈছে, আৰু আমি ছেক্ৰেটেৰিয়েটক আপোনাৰ চিফ ছেক্ৰেটেৰীক এখন স্মাৰক পত্ৰ দিয়া হৈছে। কিন্তু কথাটো হ'ল এনেকুৱা ধৰণৰ, আমি বিচাৰিছোঁ যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এই বিষয়ৰ ওপৰত হস্তক্ষেপ কৰক। অসমীয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে অসমৰ বিভিন্ন প্ৰান্তত থকা কোটি কোটি টকা টিনপাত, যি ভেজাল টিনপাত, এই টিনপাতৰ ওপৰত এটা ইনভেষ্টিগেশ্যন চলাওক। আৰু এইটো যদি নকৰে, আমি অহা 2 তাৰিখে আমি ইতিমধ্যে প্ৰেছ মিট দি গ'ল, আপোনালোকে গম পায়। অহা 2 তাৰিখে আমাৰ এসপ্তাহ হ'ব। এসপ্তাহৰ পাছত আমি প্ৰত্যেকখন জিলাতে তেওঁলোকৰ গোডাউনত গৈ আমি তেনেকুৱা টিনপাত চিজ কৰিম। আৰু যদি কিবা কাৰণত যদি তেওঁলোকে যদি এসপ্তাহৰ ভিতৰত তেওঁলোকে সিদ্ধান্ত নলয়, তেতিয়াহ'লে BISক আমি আকৌ জবাবদিহি কৰিম যে আপোনালোকে ভেজাল টিনপাত অসমত বিকিবৰ কাৰণে, 2 নম্বৰী টিনপাত বিকিবৰ কাৰণে আপোনালোকে ক'ত সাহস পাৰোঁ, আপোনাক এইখিনি অধিকাৰ কোনে দিলে। গতিকে আপোনালোকৰ যদি কিবা কাৰণত দৰকাৰ হয়, গোটেই তথ্যখিনি মোৰ লগত আছে। আপোনাৰ তেওঁলোকে কোনো ISI লগ' নাথাকে, IS মাৰ্ক থাকিব লাগে। আৰু যিটো আমি যে টিনপাত কিনো, তাত মিনিমাম মানে কি কয় কিমান 45 mm 30 mm লিখা থাকিব লাগে। অসমত যিটো আছাম ৰফিঙৰ যিটো আপোনাৰ ৰাইন' গ'ল্ড, তাত একো লিখা নাথাকে। এতিয়া আমি টিনপাত কিনিবলৈ যাওঁতে এইবিলাক নাচাওঁ, কাৰণ আমি ইমান জ্ঞাত নহয়, এই বিষয়ৰ ওপৰত কোনো ইনফৰ্মেশ্যন নাথাকে। আপোনালোকে যিমান টিনপাত কিনি আছে, আমি এটা ছাৰ্ভে চলাইছোঁ, আমি ৰেণ্ডমলি এটা বস্তু ইয়াৰ ওপৰত ইনভেষ্টিগেশ্যন চলিছিলে, আৰু তাৰ তথ্য আমাৰ এই গোটেইখিনি হ'ল আপোনাৰ নেশ্যনেল টেষ্টিং হাউচে দিয়া এটা তথ্য। গতিকে ইয়াৰ পৰা আপোনালোকৰ যোগেদি এটা কথা ক'ব বিচাৰিছোঁ, অসমত যিমান এনেকুৱা ভেজাল টিনপাত আছে চব স্কেপ কৰিব লাগিব। এইটো একৰ্ডিং টু ইণ্ডিয়ান গেজেটৰ এটা ৰুল হয়, আৰু এইটোকে যদি ফ'ল' নকৰে, তেতিয়াহ'লে BISৰ আমি কাৰ্যালয় কিন্তু কম দিনৰ ভিতৰত আমি ঘেৰা কৰিম, আৰু প্ৰত্যেকটো গোডাউনত গৈ আমি তেওঁলোকৰ এই ভেজাল বস্তুবিলাক আমি কিন্তু চিজ কৰি দিম। কথাটো এনেকুৱা ধৰণৰ হয়, তেওঁলোকৰ বুজাবুজি আছে, তেওঁলোকৰ সেই সৰু সৰু দোকানবিলাকৰ লগত বুজাবুজি আছে।
NTH-ত আমি তেওঁলোকে চেম্পল লৈ পিনে আমাৰ আপোনাৰ পৰীক্ষা কৰা হৈছিলে নেশ্যনেল টেষ্টিং হাউচত আৰু যিমান ISI মাৰ্কছ থাকে চব NTS-তে কি কয় তেওঁলোকে টেষ্ট কৰে আৰু NTS-ৰ ৰিপৰ্ট হয়, এইটো আমি কোৱা ৰিপৰ্ট নহয়, নেশ্যনেল টেষ্ট হাউচৰ ৰিপৰ্ট হয়। আৰু যেনেকৈ ধৰি লৈছোঁ ৰাষ্ট্ৰীয় পৰ্যায়ৰ BIS আছে আপোনাৰ ব্যুৰ অফ কি কয় ইণ্ডিয়ান ষ্টেণ্ডাৰ্ড, BIS-এ দিয়া 3 পাৰ্ট, ISI লগো থকা 3 পাৰ্ট আমি তাৰ আপোনাৰ কি কয় NTS-ত পৰীক্ষা কৰিবলৈ দিয়া হৈছিলে। আৰু তেওঁলোকক যেতিয়া কথাটো সোধা হয় তেওঁলোকে দায়হাৰ মন্তব্য দিয়ে আৰু তেওঁলোকে ৰাখি থোৱা ভেজাল বস্তুবিলাক চব আপোনাৰ প্ৰত্যেকটো গুদামত আছে। প্ৰত্যেকটো গোডাউনত বিল আছে অসমে যাব এটা কাৰণে যাব যে আমাৰ অসমীয়া প্ৰত্যেকজন থলুৱা মানুহে আমি হেঁপাহ আৰু আশাহে এই প্ৰিণ্ট পাতবিলাক লগোৱা হয়। এই প্ৰিণ্ট পাতবিলাক যদি আপুনি যদি তেওঁলোকে দিয়া যিটো গেৰাণ্টি বা ৱাৰেণ্টি টাইমৰ আগত যদি কিবা কাৰণত মামৈ ধৰি নষ্ট হৈ যায় নাইকিয়া হৈ যায় তেতিয়াহ'লে তাৰ দায়িত্ব কোনে ল'ব? আৰু ইয়াত কিছুমান এনেকুৱা হেৰি আছে কোম্পানী আছে যাৰ জন্ম হোৱা 2-3 বছৰ হৈছে, তেওঁলোকক 15-20 বছৰ তেওঁলোকে হেৰি কেনেকৈ দিব পাৰে, গেৰাণ্টি কেনেকৈ দিব পাৰে? গতিকে ইয়াত এই আমাৰ স্পেচিয়েলি এই 6টা কোম্পানীৰ ওপৰত আমাৰ কি কয় ইনভেষ্টিগেশ্যন চলিছিলে। 8টাৰ ওপৰত দুটা ক্ষেত্ৰত আমি যি AZ যিটো হেৰি থাকিব লাগে পাৰ্চেণ্টেজ থাকিব লাগে এলুমিনিয়াম আৰু জিংক, যিটো কাৰণতে 3 পাত ভালে থাকে, প্ৰলেপটো ঠিকে থাকে বা মামৰে নধৰে, এই ROT আলু ষ্টীল আৰু JSW বাদে বাকী গোটেই 6টাতে তেওঁলোকক ক'ৰবাত 45, ক'ৰবাত 35, ক'ৰবাত 29, ক'ৰবাত 53, ক'ৰবাত 43 আছে। গতিকে এই ক্ষেত্ৰত আমি দৰকাৰ হ'লে আকৌ তেতিয়াহ'লে এটা ষ্টিং অপাৰেশ্যন চলাম, আমাৰ ৰেণ্ডমলি আমি চেম্পল কালেক্ট কৰিম আৰু ৰেণ্ডমলি চেম্পল কালেক্ট কৰা হৈছে বিভিন্ন দোকানত, বিভিন্ন তেওঁলোকৰ আপোনাৰ কি কয় কিবা এনেকুৱা 3 পাত বিক্ৰী কৰা ব্যৱসায় প্ৰতিষ্ঠানত, তাৰ পৰা আমি কালেক্ট কৰা এইটো হেৰি হয় কি কয় এটা আমাৰ চেলেঞ্জ হয়। গতিকে এইটো তথ্য সহকাৰে আমি আপোনালোকৰ আগত দাঙি ধৰিছোঁ। এই বিষয়টো এতিয়ালৈকে কোনেও মানে ৰাইজৰ মাজত দাঙি ধৰা নাই, আমি কোনেও অৱগত নহয় যে 3 পাতৰ ক্ষেত্ৰত যে এনেকুৱা ডাঙৰ যে প্ৰত্যেক মাহতে 300 কোটি টকা যে এটা কেলেংকাৰী চলি আছে, 300 কোটি টকা কেলেংকাৰী আৰু প্ৰত্যেক মাহত মিনিমাম 25,000 টন 3 পাত বাহিৰৰ পৰা এনেকুৱা বিভিন্ন আপোনাৰ কি ইণ্ডাষ্ট্ৰিৰ পৰা বিভিন্ন কোম্পানীৰ পৰা আহে আৰু আমি তাক একদম চকু মুদি বিশ্বাসত এই গোটেইখিনি আমি ব্যৱহাৰ কৰিছোঁ। এনেকুৱা ধৰণৰ হ'ব নালাগিব, যিটো BIS-এ নৰ্মছ ফ'ল' কৰি দিছে তাক নৰ্মছখিনি সকলোৱে মানি চলিব লাগিব। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।